সেইদিনা মই গানটো কৰিছোঁ ৰাতি, এতিয়া মই ৰাতি পুৱাইছে আৰু তাৰপিছত ৰেজুৱে মোক কৈ আছে গানটো লিখিবৰ কাৰণে তাৰপিছত মই লিখিলোঁ গানটো কাৰণে লিখি পেলাই তাৰপিছত ৰেজুক দিলোঁ, নিজৰ পেণ্টৰ পকেটত ভৰাই পেলাই পেণ্টটো ধুই দিলোঁ। পিছত মই দেখুৱাই আছিলোঁ। 4দিনমান পিছত ৰেজুৰ লগত আকৌ লগ হ'লোঁ। তাৰপিছত ৰেজুক ক'লোঁ এই গানটো গ'ল গানটো লিখি দিছিলোঁ। নিজে বোলে পেণ্টটো ধুই দিলে নহয় খবৰ ল'লে পেণ্টটো ধুই দিয়াৰ পিছত সেইটো গান ক'ত হৈ থাকিলে ডাইৰেক্ট এটা আছে ধুনীয়াকৈ খাই লিখিলে নিজে খাই ধুই দিলে। তাৰপিছত মই বুলি আকৌ লিখিব লাগিব আৰু এটা গান দুবাৰ লিখিবলৈ মই বিৰাট টান পাওঁ। তেনেকৈ এখন পেইণ্টিং দুবাৰ দিগদাৰ হৈ যায়। তথাপি মই লিখিবতো লাগিবই কাৰণ মায়াজনী ৰাতি যিটো দেখা পালোঁ ল'ৰা ছোৱালী প্ৰথম 4টা লাইন মোৰ মনত আছিলে। আকৌ আৰম্ভ কৰিলোঁ তাৰপিছত পিছৰখিনি লিখিলোঁ লিখি পেলাই তাৰপিছত কৰি আৰু তেনেকৈ জন্ম হ'ল গান গাব। কিন্তু পিছৰ পৰা চাগে বেছি ভালেই হ'ল।